নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে হয়তো থাম্বনেইল দেখি গম পাইছা আজি আমি কিহৰ বিষয়ে আলোচনা কৰিব গৈ আছোঁ। আজি আমি আলোচনা কৰিব গৈ আছোঁ আগন্তুক দিনৰ অৰ্থাৎ ৩ জুলাই ২০২৫ৰ পৰা আমি আছাম পুলিচ এছআইৰ বাবে ক্লাছেছসমূহ ষ্টাৰ্ট কৰাৰ কথা ভাবিছোঁ। তোমালোক যিসকল আমাৰ লগত কানেক্টেড হৈ আছা তেওঁলোকে খুব ভালদৰে জানা আমি যোৱা বৰ্ষতো আছাম পুলিচ এছআইৰ বাবে ক্লাছেছসমূহ আগবঢ়াইছিলোঁ, কিন্তু সময় যিহেতু কম আছিল যোৱা বৰ্ষত সেইবাবে আমি সমূহ ছাবজেক্ট কভাৰ কৰিব পৰা নাছিলোঁ আৰু বহুসকল কেণ্ডিডেট বৰ্তমানো আমাৰ লগত জড়িত হৈ আছে। সেইবাবে সেই কেণ্ডিডেটসকলে আমাক ফোন যোগে বা মেছেজ যোগে জনাই থাকে আকৌ ক্লাছেছসমূহ ষ্টাৰ্ট কৰিব লাগে। সেইবাবে আমি ভাবিলোঁ আকৌ আমি ক্লাছেছসমূহ ষ্টাৰ্ট কৰিম ৩ জুলাই ২০২৫ৰ পৰা। বহুসকল ষ্টুডেণ্টে যিহেতু যোৱা বৰ্ষত আছাম পুলিচ এছআই এপ্লাই কৰিছিল, পৰীক্ষা দিছিল, তাৰে মাজৰ পৰা কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়েহে এই পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। তেখেতলোকৰ বিষয়ে তোমালোকৰ আগত আগবঢ়াম আমি সময়ত কোনেনো এই পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল বা চাকৰিটো ল'বলৈ সক্ষম হ'ল আমি সময়ত সেইখিনি বিষয়ে তোমালোকৰ আগত অৱগত কৰাম। কিন্তু আজি মেইন টপিকটো হৈ গ'ল আমি আকৌ ষ্টাৰ্ট কৰিব বিচাৰিছোঁ ক্লাছেছসমূহ ৩ জুলাই ২০২৫ৰ পৰা। আমাৰ ক্লাছেছসমূহৰ ভিডিঅ'সমূহ আপলোড কৰাৰ সময় হ'ব আবেলি ৬টা বজাত। আবেলি ৬টা বজাৰ লগে লগে তোমালোকে আমাৰ ক্লাছেছসমূহৰ ভিডিঅ'সমূহ পাই যাবা আৰু এটা ভিডিঅ' আমি আপলোড কৰাৰ পিছত এদিনৰ পৰা দুদিন সময় গেপ দিম। এই গেপটো আমি তোমালোকৰ বাবে দিম। আমি যিটো ছাবজেক্ট যোনদিনা আপলোড কৰিম বা যিটো ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াম সেই ভিডিঅ'টোৰ লগত ৰিলেটেড কুৱেশ্যনসমূহ বিচৰাৰ দায়িত্ব তোমাৰ। তোমালোকে বিভিন্ন প্লেটফৰ্মত গৈ পেলাই সেই কুৱেশ্যনটোৰ লগত ৰিলেটেড বা সেই ছাবজেক্টটোৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যন তোমালোকে বিচাৰি নোট ডাউন কৰি যাব লাগিব। ১ৰ পৰা ২দিন সময় তোমালোকৰ বাবে দিম। যিসকলে অলৰেডি আমাৰ আগৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে বুজি পাব আৰু আমি ক্লাছেছসমূহ যেতিয়া ষ্টাৰ্ট কৰিম তোমালোকে খুব ভালদৰে বুজি পাবা। যিসকল ষ্টুডেণ্টে পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই ভিডিঅ'টো চাই আছা বা ফাৰ্ষ্ট টাইমৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছা তেওঁলোকে এই ছিৰিজকেইটা চাবলৈ নাপাহৰিবা। এই ছিৰিজটো চালে গম পাবা তোমালোকে আমি ২দিন সময় তোমালোকক কিহৰ বাবে দিছোঁ। তোমালোকে যদি চোৱা এইটো ইয়াতে আছাম হিষ্ট্ৰী আছে। আছাম হিষ্ট্ৰী প্ৰি হিষ্ট্ৰী পিৰিয়ডত আমি ইয়াতে ২টা ভিডিঅ'হে আপলোড কৰিছোঁ। প্ৰি হিষ্ট্ৰী পিৰিয়ডত আমিতো 2টা ভিডিঅ' আপলোড কৰিলে নহ'ব বা এই 2টা ভিডিঅ' চাই পেলাই আমি সন্তুষ্টি লাভ কৰিলে নহ'ব। এই ২দিন সময় এইবাবে দিছোঁ এই প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ লগত যিখিনি কুৱেশ্যন আনচাৰ ৰিলেটেড হয় অৰ্থাৎ প্ৰি হিষ্ট্ৰী পিৰিয়ডৰ কুৱেশ্যন এনচাৰখিনি হয় সেইখিনি তোমালোকে নিজেই বনাব লাগিব। অৰ্থাৎ নিজে বিভিন্ন প্লেটফৰ্মৰ পৰা তোমালোকে কুৱেশ্যনখিনি কালেক্ট কৰিব লাগিব বা নিজে গুগল চাৰ্চ কৰি হ'লেও বা বিভিন্ন কিতাপৰ পৰা তোমালোকে কুৱেশ্যনখিনি ল'ব লাগিব আৰু মুখস্থ কৰিব লাগিব। সেইবাবে এই ২দিন সময়টো তোমালোকৰ বাবে দিছোঁ। তেনেকৈ আমি যদি তোমালোকে চোৱা আছাম হিষ্ট্ৰীটো আমি সৰ্বমুঠ ১৩টামান ভিডিঅ'ত শেষ কৰিছোঁ। অৰ্থাৎ আছাম আফটাৰ ইণ্ডিপেণ্ডেণ্টলৈকে আমি ভিডিঅ'খিনি ইয়াতে আপলোড কৰিছোঁ। এইখিনিয়ে হৈছে আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু। শেষত এটাই কওঁ তোমালোকৰ যদি বয়স আছে তোমালোকে হাৰ নামানিবা, নিজৰ মনোবল নাভাঙিবা, এতিয়াও সময় আছে, চেষ্টা কৰা, তোমালোকৰ ছাকচেছ এদিন নহয় এদিন হ'বই। ধন্যবাদ। ইমানলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল।